ঐ মানুহজনীয়ে কৈ যায় সপোন পুৰাবলে বোলে কামৰ মাজতে বাৰিষাৰ কালতে নিবা শ্বিলঙলে ও লাগে মই না যাম ও তাৰ ফলে চাম কাটা চামুচেৰে খাম যিমানে হয় দাম আইও দেহি ঐ দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অলপ ভৰাই দে ভগৱান জয় পিতাম্বৰ হৰি গুৰু কৃষ্ণ বিদুৰ ভাই বংশ ওম গিলি মন্ত গিলি ফুক্কালি মা কসম প্ৰাইভেট ইণ্ডিয়া লিমিটেড এৰাই খা বাপেকে মাহক বব হতুল এৰাই ঐ দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অলপ ভৰাই দে কপালৰ ভিতৰত টকা অলপ ভৰাই দে ভগৱান এ মজা বিদুৰ ভাই চিনেমাখন আপোনালোকে চালেনে যদি বাৰু চোৱা নাই তেনেহ'লে চাই ল'ব পুৰা ফেণ্টাষ্টিক ফাটাফাটি ওম গিলি মন্ত্ৰ মই ক'লো পুৰা মানে কি কবি আৰু দেই মই আজিলৈকে এনেকুৱা চিনেমা দেখিয়েই পোৱা নাই কি ক'লে সঁচাকে নে মিছাকে ইমান খাটাৰা নে তহঁতি চাগে চোৱা নাই তই চোৱা নাই যদি মই কৈ দিছোঁ দেই বিদুৰ ভাই ছিজন 1 যিটো ৱেব ছিৰিজ আছিলে সেইটো তই চাইছিলি অবিয়াছলি চাই সেইটোৱেই কথা ছিজন 1 খাটাৰা ফাটাফাটি হৈছিলে ছিজনটোত মই ক'লো এই চিনেমাখনত কি কম চাই আহিবি এবাৰ দেই হ'ব বাৰু চাই অ'কে ছাৰ এইবাৰ আমি এটা বৰ বেলেগ ধৰণৰ স্কেমৰ কথা আলোচনা কৰিম দেই ছাৰ স্কেম কেলেংকাৰী হয় ছাৰ ঐ হিমু মামাই ঠগিলে নকয় নোৱাৰিছো আৰু আইও দেহি মাকা অষ্ট্ৰেলিয়া হাই বদু বদি হিমু মামাই ঠগিলে বদু বদি অমিত বিষয় গছ পুলি ৰোৱা পইচা 10,000 নিদিলে বদু বদি ঐ হাই বদু বদি নিদিলে আজিলৈকে নিদিলে হাই বদু বদি অমিত বিষয় গছ পুলি ৰোৱা পইচা 10,000 নিদিলে হিমু মামা ঠগিলে হাই মামা আমাক ঠগিলে বদু বদি গিলি জয় হৰি বলা ঐ গান চাই ইহঁতৰ মাথা বেয়া কৰি পেলাব মই ক'লো কি গান গাইছো এইবিলাক ছাৰ কথাটো কি মিছা ক'লো নেকি গানটো গুলি মাৰক কথাটো অৱশ্যে মিছা কোৱা নাই ঠিকেই ক'লি বাৰু আজিলৈকে 10,000 দিলে কিমান যে কি হৈছিলে সেইদিনাখন যিদিনা অমিত বিষয় গছ পুলি ৰৈ ফটো মাৰি আপলোড কৰিব লগা হৈছিলে মনত পৰিলে ছাৰ মাথাটো বেয়া হৈ যায়গে কি পৰিৱেশ কি পৰিস্থিতি দে হ'ব দে বাৰু ঠিক আছে আৰু কিমাননো কবি হয় নাই বোলো চৰকাৰ আঁচনি কচু পাতৰ পানী কেতিয়াও ৰখি নাথাকে কেতিয়া টপলককে সৰি পৰে ঠিক নাই বাৰু আঁচনি নোৱাৰ কি অৰুণোদয় যে পাই আছ সেয়াই যথেষ্ট বুলি ভাবচোন ভাব ছাৰ অৰুণোদয় আঁচনি কিবা মহিলাসকলেহে পায় আমি পাম নি আৰু চৰকাৰে যে 10,000 দিম বুলি কৈছিলে অমিত বিষয় সেইটোতো মহিলাসকলকে দিব তহঁতক দিব নি খুৰে बात तो सही है आयो बदू बदी अच्छे लगी बदू मोकाबिले काबू ने जानू ओए हाय बदू बदी বৰ এইটো কিন্তু বৰ খাটাৰা গান আছিলে দেই হাই সাৰে তো খাটাৰা আছিলে আমাৰ স্কেমৰ গানটো নিচিনা বাৰু লৰাহঁত দেই এইবাৰ আমি বেলেগ এটা বিষয়ৰ মাজলৈ যাওঁ ছাৰ হাঁহিলে বোলে মানুহৰ দুখবিলাক পাতল হয় সেইকাৰণে মই হাঁহিয়ে এটা প্ৰশ্নৰ উত্তৰ বিচাৰিলো হুত চাং অ'কে ছাৰ আমি ক্লাছ 9-10ত পোৱাৰ লগে লগে কিছুমান সূত্ৰ দেখা পাওঁ বোলো
a plus b whole square ab এইটিকা a minus b whole square এইবিলাক যে সূত্ৰবিলাক আছে ইয়াৰ লগতে নিউটনৰ সূত্ৰ গাণিতিক সূত্ৰ এই যে ছাৰ সূত্ৰবিলাক আছে এই সূত্ৰবিলাক যে ছাৰ আমাৰ সৰুতে ইমানে শিকোৱা হয় পৰীক্ষাত বুজোৱা হয় লিখিব লাগে সূত্ৰ প্ৰয়োগ কৰিব লাগে আচলতে ছাৰ আমাৰ ৰিয়েল জীৱনত এইটো কিবা প্ৰাসংগিকতা আছেনে ঠিক কলি তই কথাটো কিন্তু মিছা নহয় ময়ো কেতিয়াবা অনুভৱ কৰোঁ কাৰণ এইখন অসমত এইখন ভাৰতত বহুত মানুহ যিসকলে কিন্তু হাজিৰা কৰি খায় বিজনেছ কৰি খায় ইটো সিটো সৰু সুৰা দোকান দি খায় সেইবিলাকেনো সৰুতে এইবিলাক সূত্ৰ শিকি কি কৰিছে আজি একোতো সিহঁতৰ জীৱনত কামত খটাই নাই সেইটোৱেতো ছাৰ অংকৰ নামত কেৱল যোগ বিয়োগ পূৰণ হৰণ এইকেইটা অনলি প্ৰয়োজন হৈছে দেই এতিয়া দোকান এখনত কোনোবাই দোকানলৈ আহিব বস্তু দিব লাগে পইচাৰ হিচাপ নিকাচ লেনদেনত যোগ বিয়োগ পূৰণ হৰণ প্ৰয়োজন হয় ক'তনো a plus b whole square প্ৰয়োজন হৈছে হে ক'ত a minus b whole square প্ৰয়োজন হৈছে ক'ত নিউটনৰ সূত্ৰটো প্ৰয়োজন হৈছে ক'তোতো হোৱা নাই যদি বেছি সংখ্যক মানুহে এনেকৈ আজি জীৱন যাপন কৰি আছে আগৰ পৰাই ৰিয়েল জীৱনত এই সূত্ৰবিলাক প্ৰয়োজনেই হোৱা নাই তেন্তে বাৰু স্কুলত আমাক কিয় ইমানকে শিকায় তাতকৈ দেখোন বেলেগ শিকাওক ৰাইট আজিৰ তাৰিখত ৰাজনীতি কৰিয়ে আমাৰ দেশখন চলাই আছে তো ৰাজনীতিৰ বাবে a plus b whole square কোনো প্ৰয়োজন নাই ঠিক আছে আৰু এইবোৰ যে শিকোৱা হৈছে এটা কাৰণে আজিৰ শিক্ষা ব্যৱস্থা আমাৰ শিক্ষা ব্যৱস্থাত কি হ'ল শিক্ষক লাগিব প্ৰফেচাৰ লাগিব সিহঁতে আকৌ ষ্টুডেণ্টক শিকাব লাগিব এই একেবোৰে a plus b whole square নিউটনৰ সূত্ৰ গাণিতিক সূত্ৰ গতিকে সেই শিক্ষকজন বনিব ষ্টুডেণ্টৰ পৰাই আৰু ষ্টুডেণ্টজনে শিকিলেহে শিক্ষক হ'ব পাৰিব এই ব্যৱস্থাটো যে শিকোৱা হৈছে পৰৱৰ্তীলৈকে আজি শিকিছোঁ কাইলৈ শিকাব লাগিব সেইকাৰণে এইটো আমাৰ নিচিনা মানুহৰ বাবেহে বেছিকে প্ৰয়োজন হৈছে এতিয়া কথাটো বুজি পালি এইবিলাক কোনবিলাক মানুহৰ বাবে প্ৰয়োজন কোনবিলাকৰ বাবে নহয় বাৰু গাইজ আপোনালোকে কি ভাবে জাষ্ট এইকেইটা কোৱাৰ বাবে মই ক'লোঁ ঠিক আছে কমেণ্ট এটা কৰি দিব তেনেহ'লে আৰম্ভণি গীতটোকে আমি ক্লজিং মাৰি আজিলৈ খতম কৰি দিওঁ ওকে ছাৰ উত্তৰো পাই গ'লো বাই বাই দে হ'ব দে আৰম্ভণি গীতটো নেলাগে পাই কিমানো সদায় আৰম্ভণি গীত ক্লজিং মাৰিবি বাৰু গাইজ আকৌ এবাৰ ক'লোঁ শিক্ষা ব্যৱস্থাটো আপোনালোকে কমেণ্ট এটা কৰি দিব দেই লাষ্ট পৰ্যায়ত কৰিব ছাৰ তেনেহ'লে আজিলৈ ইমানতে বিদায় বাই বাই